শ্রদ্ধা চাইছো শ্রদ্ধা যাচিব আমাৰ ৰয়েল পাৰ্কৰ অন্যতম সদস্য দীপালী দাসে তেখেতক এটি ফুলাৰ চাপেৰে সম্বৰ্ধনা জনাব সংগীতা ৰায় এই বিহু কমিটিৰ অন্যতম কৰ্মকৰ্তা দীপক দাসে তেখেতক শ্ৰদ্ধা যাচিব বিচাৰিছে দাস আগলৈ আহক অনুষ্ঠুপীয়াকৈ পতা ৰয়েল পাৰ্কৰ বিহুত ইমানক নমস্কাৰ ক'বলৈ অনুৰোধ কৰিলোঁ আচলতে বিহুৰ আমার বন্ধুবর্গ আমার রানা গুগল করে স্টেজ যদি ভাগিব পৰা হেঁতেন এইফালৰ পৰা মানুহ চালান আৰু ধুনীয়া লাগি হেঁতেন কিন্তু আপোনালোকৰ খুব সোনকালে কৰা হৈছে সেইকাৰণে অসুবিধা হৈছে আৰু যি কি নহওক ইয়ালৈ আমি ভাল লাগিলে আমাৰ কাৰণে আজি যিটো মই হুঁচৰি এইখিনি আমি গাঁৱৰ পৰা গোহাঁই দেৰি কৰিলে গোহাঁই দেখা মনটো ভাল লাগি গ'ল আপোনাৰ গাঁৱৰ মনত পৰিলে তাৰমানে হুঁচৰি আমাৰ বকুলে যিটো প্ৰথম হুঁচৰি জুৰিছে বোলো আমি অনুষ্ঠানৰ কাৰণে দিবলৈ মন কৰে অধীৰেহে নাম থাকিব চিৰদিনৰ কাৰণে এইবিলাক আমাৰ বিহুত গায় এই হুঁচৰিয়ে হৈ আমি বিহু মাৰো দেহিও দুপৰি মোৰ সেই মই সৰুৰ পৰা বিহু মৰা ল'ৰা মোৰ ঘৰত কাজিৰঙা চেঞ্চুৰীৰ ভিতৰত এটা কেম্প আছে বিহুতলী বুলি কয় সেই বিহুতলী কেম্পত গোটেইখন হাবি বৰণি দুবৰি বন বেলেগ বিৰি নামো কিন্তু সেই বিহুতলী আজিও সেই মাটি ওলাই আছে বিহুতলী গতিকে অসমীয়াৰ বিহু যেতিয়ালৈকে থাকিব তেতিয়ালৈকে অসমীয়া জাতি থাকিব আৰু বিহু কেতিয়াও শেষ নহয় আমাৰ বিহু জাতীয় প্ৰাণ গতিকে বিহুৰ অবিহনে অসমীয়া জাতিৰ অস্তিত্ব একোৱেই নাই গতিকে আপোনালোকে ইমান সোনকালে এই বিহুখন পাতিলে প্ৰত্যেক 4 বছৰ গতিকে সকলোকে মোৰ আন্তৰিক বিহুৰ ওলগ ধন্যবাদ ইয়াৰ পিছতে মই মঞ্চলৈ আমন্ত্ৰণ কৰিছোঁ সমাজকৰ্মী শ্ৰীযুত ৰাণা গগৈক সোণামুড়ৰ পৰা বিশিষ্ট সমাজসেৱক মণিচৰণ কাকলিয়ে আহি পাইছে তেখেতক আমি আমন্ত্ৰণ কৰিছোঁ মঞ্চলৈ শ্ৰীযুত হৰকান্ত শইকীয়াদেৱ উপস্থিত আছে তেখেতে খুব সুন্দৰ প্ৰদৰ্শন কৰিলে বকুল শইকীয়াদেৱ তেখেতসকলক মঞ্চলৈ আমন্ত্ৰণ কৰিছোঁ শ্ৰীযুত ৰাণা গগৈদেৱক এখনি ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ শ্ৰীযুত বকুল শইকীয়াদেৱক এখনি ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ মণিকা শ্ৰীযুত হৰকান্ত শইকীয়াদেৱ
শ্ৰীযুত ফণীচৰণ কাকতি দেৱক এখনি ফুলান গামোচাৰে আদৰণি জনাব বিচাৰিছো। সীতা ৰায় অতিথিসকলক আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ কৰিছো। ইয়াৰ পিছতে আজি এই বিহুৰ অন্যতম উদ্যোক্তা শ্ৰীযুত উত্তম বৰাদেৱক এখনি ফুলান গামোচাৰে আদৰণি জনাম। সংগীতৰ আদৰণি জনাব। এয়া আমাৰ মাজত শ্ৰীযুক্ত উত্তম কুমাৰ বৰাদেৱ অন্যতম উদ্যোক্তা। তেখেতক অকণমান সময় দিছো মাত্ৰ ৩ ছেকেণ্ড মান দুআষাৰ ক'ব। অসমীয়া জাতিৰ বাবে আমাৰ বিহু প্ৰাণস্বৰূপ। সকলোবিলাক লক্ষ্য কৰি আমি যদিও ইয়াত ফ্লেটৰ আৱাসী হৈ আছোঁ, সকলোবিলাকে মিলি আপোনালোকক ইয়ালৈ নিমন্ত্ৰণ কৰিলোঁ। কি আপোনালোকক দেখুৱাব পাৰোঁ, কি কৰিব পাৰোঁ সেইটো অৱশ্যে আমি ক'ব নোৱাৰোঁ। আমি খালি এটাই কথা সদায় লক্ষ্য কৰি আছোঁ যে অতীজৰ বিহু বহুত আঁতৰি গৈছে আৰু সেই অতীজৰ বিহুখিনি ঘূৰাই আনিবৰ কাৰণে এইবাৰ যিটো 10 মাইল নামঘৰে প্ৰচেষ্টা আৰম্ভ কৰিছে, সঁচাকৈ আদৰ আৰু তলাদৰ। আৰু মই ভাবোঁ নেক্সট ইয়াৰ ইয়াতকৈ ভালকৈ, আজিতো ৰিহাৰ্চল হোৱাই নাই, মই গোটেইখিনি কথা জানো, একো ৰিহাৰ্চল নোহোৱাকৈ ইমান সুন্দৰ বিহু প্ৰদৰ্শন হৈ গ'ল। গতিকে অহাবাৰৰ পৰা এটা সুন্দৰ দল 10 মাইল নামঘৰ আৰু এই অঞ্চলৰ বিহুসকলক লৈ পেলাই আৰম্ভ হ'ব বুলি মোৰ বিশ্বাস। আৰু আমি সকলোৱে বিহু গাম, আমাৰ বিহু লাগিবই, বাপতি সাহোন বিহু। সকলোকে শেষত বহাগ বিহু আৰু ৰঙালী বিহুৰ শুভেচ্ছা পুনৰবাৰ জনাই